তৰুণ মানে কোন তৰুণ আমি কাক কম যুৱক বুলি আমি কাক কম মই যুৱক নে আমাৰ ভাৰতৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী মহোদয় যুৱক কোন যুৱক যে যুৱকৰ সংজ্ঞা কি হ'ব তৰুণৰ কি সংজ্ঞা হ'ব নমস্কাৰ আমি বহাগ মাহত যি এটা নতুন কাম কৰিম বুলি সংকল্প লৈছিলোঁ সেই সংকল্পৰ এটো দ্বিতীয় প্ৰয়াস আমি ইতিমধ্যে বিগত 10 মে তাৰিখে আমাৰ প্ৰথমটো ভিডিঅ সম্প্ৰচাৰিত হৈছে আৰু আজি আমি দ্বিতীয়টো ভিডিঅৰ সৈতে আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হৈছোঁ আজি আমি আলোচনা কৰিম তাৰুণ্যৰ সংজ্ঞা যুৱক কাক কয় তাৰুণ্যৰ সংজ্ঞা তাৰুণ্যৰ তাৎপৰ্য আৰু তাৰুণ্যৰ গুৰুত্ব এই যে তাৰুণ্য আমি সমগ্ৰ পৃথিৱীব্যাপী সাম্প্ৰতিক কালত আমি সকলোৱে পৃথিৱীৰ সৰ্বত্ৰে সকলোৱে যুৱকৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু কিছুমান পৰিসংখ্যাই কয় যে সম্প্ৰতি সমগ্ৰ পৃথিৱীত মুঠ জনসংখ্যাৰ ভিতৰত কেৱল মাত্ৰ 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰৰ যিটো আমাৰ জনসংখ্যা সেই জনসংখ্যাটো প্ৰায় 16%তকৈ অধিক গতিকে আমি এই যে তাৰুণ্যৰ যিটো গুৰুত্ব তাৰুণ্যৰ যিটো তাৎপৰ্য আমি সেইটো সকলোৱে আমি তনুধাৱন কৰিছোঁ পৃথিৱীৰ সৰ্বত্ৰে সকলোৱে তনুধাৱন কৰে কিন্তু তথাপিতো আমি নতুনকৈ জানিবলৈ প্ৰয়াস কৰিছোঁ তৰুণ মানে কোন তৰুণ আমি কাক কম যুৱক বুলি আমি কাক কম মই যুৱক নে আমাৰ ভাৰতৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী মহোদয় যুৱক মই যুৱক নে মোৰ মা যুৱতী নে আমি কোন যুৱক এজন 20 বছৰীয়া ল'ৰা যুৱক হ'ব এজনী 22 বছৰীয়া ছোৱালী যুৱতী হ'ব নে এগৰাকী 80 বছৰীয়া মহিলাকো আমি যুৱতী আখ্যা দিব পাৰোঁ অৰ্থাৎ যুৱক বুলি আমি কাক কম তাৰুণ্যৰ কি সংজ্ঞা আমি সেই বিষয়ে আজি অলপ আমি কথা পাতিম আৰু লগতে এইটোও কথা পাতিম যে 80 বছৰতো কোনোবা এজন মানুহে নিজক তৰুণ বুলি দাবী কৰিব পাৰিবনে নোৱাৰে নে কেৱল মাত্ৰ তৰুণ বুলি ক'লে আমি 20ৰ পৰা 30 বা 30ৰ পৰা 35 বছৰীয়া যিখিনি আমাৰ পুৰুষ মহিলা আছে অৰ্থাৎ যুৱক যুৱতী আছে আমি তেওঁলোককে যুৱক যুৱতী বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব গতিকে আমি সেই বিষয়ে আমি আলোচনা কৰিব খুজিছোঁ যে যুৱকৰ সংজ্ঞা কি হ'ব তৰুণৰ কি সংজ্ঞা হ'ব কিন্তু তথাপিতো তাৰ আগতে এই যে যুৱকসকলক পৃথিৱীৰ সৰ্বত্ৰে সকলোৱে গুৰুত্ব প্ৰদান কৰে আমাৰ দেশতো গুৰুত্ব প্ৰদান কৰা হৈছে এতিয়া নহয় একেবাৰে আমাৰ প্ৰাক স্বাধীনতা কালৰ পৰা যুৱকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰোঁ আৰু এই যে যুৱকসকলক কি ধৰণে আমি গুৰুত্ব প্ৰদান কৰোঁ সেই বিষয়ে মই তিনিজন পুৰুধা ব্যক্তি ক'বলৈ গ'লে তিনিজন দেৱপুৰুষৰ বক্তব্য প্ৰথমতে আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম আৰু তাৰ পিছত আমি আলোচনা কৰিম চিৰতৰুণ যুৱ সন্ন্যাসী বিবেকানন্দই কৈছিল যে উদীয়মান যুৱক সম্প্ৰদায়ৰ ওপৰতেই মোৰ বিশ্বাস তেওঁলোকৰ ভিতৰৰ পৰাই মই কৰ্মী পাম আৰু তেওঁলোকেই সিংহ বিক্ৰমেৰে দেশৰ যথাৰ্থ উন্নতিকল্পে দেশৰ সমগ্ৰ সমস্যাৰ সমাধান কৰিব কোনে কৈছিল স্বামী বিবেকানন্দই কৈছিল যে মাই ফেইথ ইজ ইন দি younger generation the modern generation out of them will come my workers they will work out the whole problem like lions সিংহ বিক্ৰমৰ হৈতে আৰু মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী পৰমা দিব্যজননী শ্ৰী মায়ে কৈছিল ইউ হু আৰ ইয়ং আৰ দি হোপ অফ দি কাণ্ট্ৰি তোমালোক যিসকল যুৱক তোমালোক যিসকল তৰুণ আৰু তৰুণী তোমালোকৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে কৈছে ইউ আৰ দি হোপ অফ দি কাণ্ট্ৰি তোমালোকেই সমগ্ৰ দেশখনৰ আশা প্ৰিপেয়াৰ yourself to be worthy of this expectation এই যে সমগ্ৰ ৰাষ্ট্ৰই আমাৰ যুৱ সম্প্ৰদায়ৰ পৰা আশা কৰিছে প্ৰত্যাশা কৰিছে সেই প্ৰত্যাশা যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমি যুৱকসকলে নিজক আমি উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব লাগিব
এয়া কোনে কৈছিল পৰমা দিব্যজননী শ্ৰী মায়ে কৈছিল শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী অৰবিন্দই এসময়ত কৈছিল যে এই ব্ৰেভ ফ্ৰেংক ক্লিয়াৰ হাৰ্টেড কৈছে এই ব্ৰেভ ফ্ৰেংক ক্লিয়াৰ হাৰ্টেড কাৰেজিয়াছ এণ্ড এছপেয়াৰিং ইউথ ইজ দি অনলি ফাউণ্ডেশ্যন কৈছে একমাত্ৰ ভিত্তি বুলি কৈছে কিহৰ একমাত্ৰ ভিত্তি কৈছে অন হুইচ দি ফিউচাৰ নেশ্যন কেন বি বিল্ড আমি এই যে ভৱিষ্যতে এটা জাতি গঢ়ি তুলিব বিচাৰিছোঁ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বিচাৰিছোঁ এই ৰাষ্ট্ৰ নিৰ্মাণ কাৰ ওপৰত নিৰ্ভৰ কৰে যুৱকসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেয়াই একমাত্ৰ ভিত্তি বুলি কৈছে কিন্তু তেওঁ লগতে কৈছে কেনেধৰণৰ যুৱক কৈছে এই ব্ৰেভ ফ্ৰেংক অৰ্থাৎ ভীৰু যুৱকৰ দ্বাৰা আমি গঢ়ি তুলিব নোৱাৰোঁ এই ফ্ৰেংক সংকীৰ্ণ চেতা যুৱকৰ দ্বাৰা আমি দেশ গঢ়ি তুলিব নোৱাৰোঁ আমাক উদাৰ হৃদয়ৰ যুৱক লাগিব উদাৰ হৃদয়ৰ যুৱক যুৱতী লাগিব আৰু কৈছে ক্লিন হাৰ্টেড যাৰ হৃদয় একেবাৰে প্ৰদূষণমুক্ত হ'ব লাগিব কৈছে এই ব্ৰেভ ফ্ৰেংক ক্লিয়াৰ হাৰ্টেড কাৰেজিয়াছ এণ্ড এছপিয়াৰিং ইউথ ইজ দি অনলি ফাউণ্ডেশ্যন অন হুইচ দি ফিউচাৰ নেশ্যন কেন বি বিল্ড গতিকে এই ধৰণে আমি দেখিবলৈ পাওঁ যে সমগ্ৰ পৃথিৱীতেই সকলোৱে যুৱকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰে গতিকে আমি এতিয়া আৰু যদি কথাকেইটাৰ পৰা যদি আমি আৰু এটা যদি কথা লক্ষ্য কৰোঁ অৰ্থাৎ যুৱ সম্প্ৰদায়েই ভৱিষ্যতৰ নেতা অৰ্থাৎ আমি এই যুৱকসকলৰ মাজৰ পৰাই ভৱিষ্যতৰ লিডাৰ ভৱিষ্যতৰ নেতাকো আমি পাব লাগিব আৰু এই যুৱকসকলৰ মাজৰ পৰাই আমি ভৱিষ্যতৰ নেতা নিৰ্বাচন কৰিব পাৰিব লাগিব অৰ্থাৎ এই যে যুৱকেই ভৱিষ্যতৰ নেতা আমি সেই কথাটো মনত ৰাখিব লাগিব কেৱল মাত্ৰ যুৱকসকলৰ ওপৰত যে সমগ্ৰ দেশখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে তাৰ অৰ্থ কি যে এই যুৱ সম্প্ৰদায়টোৱে যুৱকসকলেই সমগ্ৰ দেশ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া সেই দেশ নিৰ্মাণৰ প্ৰক্ৰিয়াত নেতৃত্ব গ্ৰহণ কৰিব লাগিব গতিকে যুৱকসকলৰ মাজত নেতৃত্বৰ গুণৰো প্ৰয়োজন আছে নেতৃত্বৰ গুণৰো বিকশিত হ'ব লাগিব কিন্তু এই নেতৃত্বৰ গুণসমূহনো কি আমি সেই বিষয়েও অলপ আমি তালুকপাত কৰিম কিন্তু প্ৰথমতে আমি জানিবলৈ বিচাৰিছোঁ যে যুৱক মানে তেতিয়াহ'লে কোন আমি এই ক্ষেত্ৰতেই শ্ৰী মায়ে অৰ্থাৎ শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী দিব্যজননী শ্ৰী মায়ে কৈছে এষাৰ অদ্ভুত কথা কৈছে মায়ে আপোনালোকক প্ৰথম দৃষ্টিত একেবাৰে হতচকিত কৰি তুলিব শ্ৰী মায়ে কৈছে I have known old people of 20 মায়ে হেনো 20 বছৰীয়া বৃদ্ধ দেখা পাইছে 20 বছৰীয়া বৃদ্ধ and young of 70 70 বছৰীয়া যুৱক দেখা পাইছে আৰু আনফালেদি কৈছে যে তেওঁ হেনো 20 বছৰীয়া বৃদ্ধ দেখা পাইছে তাৰ মানে কি তাৰুণ্যৰ সৈতে বয়সৰ কোনো সম্বন্ধ নাই নেকি এই যে শ্ৰী মায়ে ক'লে যে I have known old people of 20 and young of 70 70 বছৰীয়া যুৱক দেখা পাইছে অথচ 20 বছৰীয়া বৃদ্ধ দেখা পাইছে হেনো মায়ে তেনেহ'লে যুৱক কোন আমি যুৱক বুলি আমি কাক ক'ম যুৱকৰ সংজ্ঞা কি হ'ব শ্ৰী মায়ে এটা অভিনৱ সংজ্ঞা প্ৰদান কৰিছে তাৰুণ্যৰ এটা অভিনৱ সংজ্ঞা প্ৰদান কৰিছে শ্ৰী মায়ে কৈছে youth does not depend on the small number of years one has lived যে কোনোবাই এইখন পৃথিৱীত খুব কম দিন জীৱন নিৰ্বাহ কৰিছে অৰ্থাৎ 15 বছৰ 20 বছৰ 25 বছৰ তেওঁকেই আমি যুৱক বুলি ক'ম যুৱতী বুলি ক'ম আৰু যিসকলৰ বয়স 70 বছৰ হৈছে 80 বছৰ হৈছে তেওঁলোকক আমি যুৱক বুলি নকম কৈছে নহব কৈছে এই তাৰুণ্যৰ সৈতে কোনে কিমান দিন পৃথিৱীত জীৱন নিৰ্বাহ কৰিলে বা জীৱন অতিবাহিত কৰিলে কিমান বৰ্ষ অতিবাহিত কৰিলে তাৰ সৈতে তাৰুণ্যৰ কোনো সম্বন্ধ নাই কৈছে youth does not depend on the small number of years one has lived তেনেহ'লে তাৰুণ্য মানে কি শ্ৰী মায়ে কৈছে but on the capacity to grow and progress অৰ্থাৎ কৈছে capacity to grow and capacity to progress অৰ্থাৎ যদি কোনোবাই 90 বছৰ বয়সতো কাৰোবাৰ capacity to grow
এই যদি ক্ষমতা থাকে হি অর সি উইল বি কল্ড ইউথ আৰু যদি 20 বছৰীয়া এজন কম বয়সীয়া এজন পুৰুষ বা মহিলাৰো যদি এই কেপাচিটি টু গ্ৰো এণ্ড কেপাচিটি টু প্ৰগ্ৰেছ অৰ্থাৎ প্ৰগতি কৰাৰ বাবে যদি ক্ষমতা নাথাকে আৰু গ্ৰো কৰাৰ কাৰণে যদি ক্ষমতা নাথাকে তেনেহলে তেওঁক ইউথ বুলি কোৱা নহব কিন্তু ইয়াৰ মাজতে আপোনালোকৰ নিশ্চয় মনত এটা প্ৰশ্ন উত্থাপিত হৈছে কেপাচিটি টু গ্ৰো মানে কি অৰ কেপাচিটি টু প্ৰগ্ৰেছ মানে কি কৈছে টু গ্ৰো is to increase one's potentialities one's capacity এই যে আমি টু গ্ৰো বুলি কৈছো অৰ্থাৎ বিকশিত হোৱা কৈছে আমি নিজৰ ক্ষমতা যদি বৃদ্ধি কৰিব পাৰো মোৰ নিজৰ সম্ভাৱনা যদি বৃদ্ধি কৰিব পাৰো that is what is called capacity to grow growing is nothing but capacity কৈছে increasing one's potentialities one's capacity আমাৰ আপোনাৰো capacity আছে আপোনাৰো ক্ষমতা আছে মোৰো ক্ষমতা আছে আপোনাৰ মাজতো জীৱনৰ সম্ভাৱনা আছে মোৰ মাজতো জীৱনৰ সম্ভাৱনা আছে কিন্তু capacity to grow অৰ্থাৎ growing বুলি কেতিয়া হ'ব অৰ্থাৎ বিকশিত হোৱাটো বুলি কেতিয়া কোৱা হ'ব যদি আমি মোৰ মাজত থকা সেই সম্ভাৱনাক যদি মই বৃদ্ধি কৰিব পাৰো to increase one's potentialities আৰু কি কৈছে increase one's capacity যদি আমি সেই দক্ষতা যদি বৃদ্ধি কৰিব পাৰো তেনেহলে এয়া হল capacity to grow তেনেহলে capacity to progressৰ অৰ্থ কি কৈছে to progress is to make constantly more perfect the capacities that one already possesses অৰ্থাৎ মোৰ এটা ক্ষমতা আছে ধৰি লওক মই গান গাওঁ মোৰ গান গোৱাৰ প্ৰতিভা আছে মই যদি মোৰ এই গান গোৱাৰ প্ৰতিভাটোক মই নিৰন্তৰ তাৰ মাজত যদি মই পূৰ্ণতা আনিব পাৰিছো নিৰন্তৰ অৰ্থাৎ নন ষ্টপ কন্টিনিউয়াছলি নিৰৱচ্ছিন্নভাৱে মই এনেকুৱা এটা সময়টো ভাবিব নালাগিব যে মোৰ যিমান প্ৰতিভা বিকশিত হ'ব লাগিছিল মোৰ সমস্তখিনি বিকশিত হৈ গৈছে আপুনি পৃথিৱীৰ যিসকল মই আজি ইয়াতে নাম নলওঁ যিমান আমাৰ নমস্য সংগীতজ্ঞ আছে যিসকল কলা কুশলী আছে যিসকল শিল্পী আছে তেওঁলোকে কি জানি 80 বছৰ বয়সতো চিন্তা কৰিছিল যে মই এতিয়ালৈকে যি শিকিলো মোৰ যিমানখিনি প্ৰতিভা বিকশিত হৈছে তাৰ মাজত যেন মই এতিয়াও পূৰ্ণতা পোৱা নাই পাৰফেকশন পোৱা নাই সেইবাবে প্ৰগতিৰ যিটো সংজ্ঞা দিছে ইয়াৰ লগত শ্ৰীমায়ে প্ৰগতিৰ সংজ্ঞা হল টু প্ৰগ্ৰেছ ইজ টু মেক কনষ্টেন্টলি অৰ্থাৎ নিৰন্তৰভাৱে নিৰৱচ্ছিন্নভাৱে মোৰ পাৰফেক্ট দি কেপাচিটিজ দ্যাট ওয়ান অলৰেডি পজেছেছ অৰ্থাৎ মোৰ মাজত যিটো কেপাচিটি দক্ষতা ক্ষমতা মোৰ মাজত যিটো প্ৰতিভা আছে তাৰ যদি মই নিৰন্তৰ পূৰ্ণতা সাধন কৰিব পাৰো তেনেহলে তাক কি বুলি কোৱা হ'ব সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হ'ব সেই প্ৰক্ৰিয়াটোক কোৱা হ'ব কেপাচিটি টু প্ৰগ্ৰেছ আৰু সেইভাবে শ্ৰীমায়ে একেবাৰে দ্বিধাহীনভাৱে কৈছে সেইভাবে দ্বিধাহীনভাৱে কৈছে যে তাৰুণ্যৰ সৈতে বয়সৰ কোনো সম্বন্ধ নাই তাৰুণ্যৰ সৈতে কোন কিমান এইখন পৃথিৱীত জীৱন দিন অতিবাহিত কৰিছে তাৰ কোনো সম্বন্ধ নাই তেনেহলে তাৰুণ্য মানে কি কৈছে বাট অন দি কেপাচিটি টু গ্ৰো এণ্ড প্ৰগ্ৰেছ এই দুটা বস্তুৰ ওপৰতেই তৰুণৰ সংজ্ঞা নিৰ্ভৰ কৰে গতিকে সেইভাবে শ্ৰীমায়ে কৈছে যে ওল্ড এজ ডাজ নট কাম ফ্ৰম এ গ্ৰেট নাম্বাৰছ অফ ইয়াৰ্ছ যে কাৰোবাৰ বয়স বেছি হৈছে 90 বছৰ হৈছে 95 বছৰ হৈছে সেইভাবে তেওঁক আমি বৃদ্ধ বুলি কম নহব তেওঁ বৃদ্ধ হয় নে নহয় মাত্ৰ তাৰ যিটো মাপকাঠি এডালেই সেই মাপকাঠি কি কৈছে বাট ফ্ৰম দি ইনকেপাচিটি অৰ ৰিফিউজেল টু কন্টিনিউ টু গ্ৰো এণ্ড প্ৰগ্ৰেছ if at the age of 80 somebody refuses to grow যে নাই মই আৰু মোৰ যিটো সম্ভাৱনা জীৱনৰ সম্ভাৱনা এই সম্ভাৱনাক মই আৰু বৃদ্ধি নকৰো I will not increase my potentialities মোৰ যিটো ক্ষমতা মোৰ যিটো প্ৰতিভা সেই প্ৰতিভাক মই আৰু বিকশিত নকৰো অৰ্থাৎ I am refusing to grow and progress কাৰণ progress মানে হল যে constant perfection of the capacities already I am possessing গতিকে তেনেহলে যে old age কাৰ ওপৰত নিৰ্ভৰ কৰিব incapacity to grow and progress আৰু refusal to grow and progress মই যদি অস্বীকাৰ কৰো নিজে তেনেহলে মই 20 বছৰতো বৃদ্ধ হ'ব পাৰিম মোক 20 বছৰতো কোনোবাই বৃদ্ধ বুলি ক'ব পাৰে
আকৌ মোক কোনোবাই 80 বছৰ বয়সতো বৃদ্ধ বুলি ক'ব পাৰে আকৌ মোৰ মাজত যদি ইফ আই এম কন্টিনিউইং টু গ্ৰো এণ্ড প্ৰগ্ৰেছ মই যদি নিৰৱচ্ছিন্নভাৱে প্ৰগতি কৰিছোঁ মই যদি নিৰৱচ্ছিন্নভাৱে মোৰ যিটো দক্ষতা মোৰ যিটো প্ৰতিভা মোৰ যিটো সম্ভাৱনাক মই বিকশিত কৰিছোঁ আৰু সেই বিকশিত প্ৰতিভাৰ যদি মই নিৰন্তৰ পূৰ্ণতা সাধন অৰ্থাৎ কনষ্টেণ্ট পাৰফেকশ্যন যদি মই কৰিব পাৰিছোঁ বা কৰাৰ বাবে মোৰ যদি ইচ্ছা আছে ইফ আই এম নট ৰিফিউজিং টু গ্ৰো এণ্ড প্ৰগ্ৰেছ ইভেন এট দি এজ অফ 80 আই মাষ্ট বি কল্ড এ ইউথ গতিকে অন্তত আজিৰ পৰা আমি ভাবিব নালাগে কোনো 80 বছৰীয়া মানুহেও ভাবিব নালাগে যে আমি বৃদ্ধ হৈছোঁ মই তৰুণ হৈ থাকিম নে নাথাকিম মই বৃদ্ধ হম নে নহম ইট ডিপেণ্ডছ অন মাই এটিটিউড গতিকে সেইভাবে শ্ৰী মায়ে আকৌ বেলেগ ধৰণে একেখিনি কথাকে কৈছে যে প্ৰগ্ৰেছ ইজ দেন ইউথ প্ৰগ্ৰেছ ইজ ইউথ যদি আপুনি প্ৰগতি কৰিব পাৰিছে আৰু প্ৰগতি মানে হ'ল কনষ্টেণ্ট পাৰফেকশ্যন আকৌ যে এট 100 অফ এজ ওৱান কেন বি য়ং আনকি 100 বছৰতো এজন ব্যক্তি যুৱক হৈ থাকিব পাৰে সেইভাবে মই প্ৰথমতে আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ যে মই যুৱক নে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয় যুৱক নে মোৰ মা যুৱতী নে এজন 20 বছৰীয়া বা 25 বছৰীয়া ল'ৰা বা ছোৱালীকহে আমি যুৱক বা যুৱতী বুলি কম সেইভাবে কৈছে ডেফিনেশ্যন অফ ইউথ উই কেন সে দ্যাট ইউথ ইজ কনষ্টেণ্ট গ্ৰোথ এণ্ড পাৰপিচুৱেল প্ৰগ্ৰেছ and the growth of capacities, possibilities of the field of action, of the range of consciousness and progress in the working out of details. কিন্তু এয়া হ'ল শ্ৰী মায়ে কোৱা সংজ্ঞা এইবাৰ আমি আহিছোঁ আমাৰ ভাৰতৰ উপনিষদসমূহ যিবোৰ উপনিষদক আমি জ্ঞানৰ গ্ৰন্থ বুলি কওঁ সেই উপনিষদে যুৱকৰ সংজ্ঞা কিবা দিছে নেকি কোন যুৱক বা যুৱকৰ কিবা গুণ নিৰ্ধাৰণ কৰিছে নেকি আমাৰ ভাৰতবৰ্ষ অদ্ভুত দেশ মই সদায় কওঁ যে ভাৰতবৰ্ষৰ উপনিষদ বেদত আপুনি যি বিচাৰে তাকেই পাব সকলো ধৰণৰ জ্ঞান আছে আনকি এখন তৈত্তৰীয় উপনিষদ এখন আমাৰ উপনিষদ আছে তৈত্তৰীয় উপনিষদত এটা অধ্যায়ৰ নাম হ'ল ব্ৰহ্মানন্দ বল্লী মানে কি অৰ্থাৎ ব্ৰহ্মৰ আনন্দ আমি যে কওঁ যে অনন্ত ব্ৰহ্মন সকলো সময়তে আনন্দৰ মাজত থাকে এই আনন্দক কোৱান্টিফাই কৰিবলৈ চেষ্টা কৰিছে অৰ্থাৎ এই আনন্দৰ পৰিমাণ কি এটা একেবাৰে সম্পূৰ্ণৰূপে মেথমেটিকেল এটা আমাক হিচাপ দিছে তৈত্তৰীয় উপনিষদে আমি সেই বিষয়ে আজি আলোচনা নকৰোঁ পৰৱৰ্তী সময়ত আলোচনা কৰিম সেই কিন্তু উপনিষদখনত ব্ৰহ্মৰ যিটো আনন্দৰ যিটো হিচাপ দিছে সেই হিচাপটো আধুনিক আমাৰ কম্পিউটাৰেও সেই হিচাপটো গণনা কৰিব নোৱাৰিব যদি পূৰণ কৰি গৈ থাকে যিটো এটা একেবাৰে মই কৈছো না কোৱান্টিফাই কৰিবৰ বাবে যত্ন কৰিছে যে ব্ৰহ্মৰ আনন্দৰ পৰিমাণ কিমান 1 কিলো 2 কিলো 3 কিলো 4 কিলো নে কিমান পৰিমাণ আৰু সেই সংক্ৰান্ততেই প্ৰসংগক্ৰমে তৈত্তৰীয় উপনিষদে আমি সেই বিষয়ে যেতিয়া ব্ৰহ্মৰ আনন্দৰ বিষয়ে যেদিনাখন আমি আলোচনা কৰিম কিদিনা সেই বিষয়ে আমি আলোচনা কৰিম আজি আমি সেই প্ৰসংগত তৈত্তৰীয় উপনিষদে যুৱকৰ বাবে 6টা গুণ নিৰ্ধাৰণ কৰিছে যে সেই 6টা গুণ থাকিলেহে আমি এজন ব্যক্তিক এজন পুৰুষ বা এগৰাকী মহিলাক আমি যুৱক বা যুৱতী বুলি ক'ব পাৰিম অৰ্থাৎ যুৱক কেৱল বয়সৰ সৈতে এটা নিৰ্ভৰশীল বিষয়বস্তু নহয় এই 6টা গুণ থাকিব লাগিব সেই 6টা গুণ কি কৈছে প্ৰথমতে ব্ৰহ্মানন্দ বল্লীত কৈছে তৈত্তৰীয় উপনিষদৰ কৈছে এইটো অষ্টম অধ্যায় কৈছে যুবা স্বাত সাধু যুৱকত ধায়ক তাৰ অৰ্থ কি ইয়াত তিনিটা কথা কৈছে যে যুৱক যদি হ'ব লাগে হি হ্যাজ টু বি এক্সেলেন্ট if he is not excellent even at the age of 25 he will not be called a youth he has to be excellent বাধ্যতামূলক এক্সেলেন্ট মানে শ্ৰেষ্ঠ হ'ব লাগিব যি কামেই নকৰক কিয় he or she has to be শ্ৰেষ্ঠ he has to be excellent দ্বিতীয় গুণটো কি কৈছে he has to be lovely মানে কি তেওঁ ৰমণীয় হ'ব লাগিব তেওঁৰ মুখখন দেখিলে কোনো ভয় খাব নালাগিব শিশু আকৰ্ষিত হ'ব লাগিব সকলো মানুহে তেওঁৰ মুখখন দেখিলে আকৰ্ষিত হ'ব লাগিব
ৰমণীয় হ'ব লাগিব অকল শাৰীৰিকভাৱে নহয় মানসিকভাৱে শাৰীৰিকভাৱে চাৰিত্ৰিকভাৱে চেতনাৰ ফালৰ পৰা অৰ্থাৎ এজন যদি খুব সংকুচিত হৃদয়ৰ মানুহ খুব সংকীৰ্ণ চেতা মানুহ এজন 25 বছৰ হ'লেও তেওঁক তত্ত্বৰীয় উপনিষদে যুৱক বুলি নক'ব তেনেহ'লে কি কৈছে দ্বিতীয় গুণটো লাভলি হি হেজ টু বি লাভলি বাধ্যতামূলক যদি নিজক যুৱক বুলি দাবী কৰিব বিচাৰিছে তৃতীয়টো কৈছে হি হেজ টু বি এ গ্ৰেট ষ্টুডেণ্ট কৈছে এই যে কৈছে যুবাধ্যায়ক অৰ্থাৎ হি হেজ টু বি এ লাইফ লং ষ্টুডেণ্ট ক'ব নোৱাৰিব কোনেও যে মই গণিতত মই 3টা PhD ল'লোঁ মই গণিতৰ বিষয়ে সকলো জানো নহ'ব then he will no longer be youth তেওঁ ক'ব পাৰিব লাগিব যে মই এতিয়ালৈকে 3টা ডিগ্ৰী লোৱাৰ পিছতো মই ৰেংলাৰ হোৱাৰ পিছতো মই গণিতৰ বিষয়ে মোৰ যিমান জানিবলগীয়া আছে তাৰ মই 1% এতিয়ালৈকে জানা নাই 1% মই জানা নাই অৰ্থাৎ he has to remain a student throughout his life মৃত্যু তেওঁ এজন ছাত্ৰ হৈ থাকিব লাগিব তেতিয়াহে তেওঁক যুৱক বুলি কোৱা হ'ব এয়া হ'ল প্ৰথমটো ভাগত এই 3টা গুণৰ কথা কৈছে তাৰ পিছত দ্বিতীয়টো ভাগত আকৌ 3টা গুণৰ কথা কৈছে সেই 3টা গুণ কি কৈছে আশিষ্ঠু দৃঢ়িষ্ঠু বলিষ্ঠ আশিষ্ঠু মানে কি ফেয়াৰ মেনাৰ্ছ তেওঁৰ কি থাকিব লাগিব তেওঁ সৎ স্বভাৱযুক্ত এজন 25 বছৰীয়া যুৱক যদি ধৰ্ষণকাৰী হয় আমি তেওঁক যুৱকৰ স্বীকৃতি নিদিম আমি মানে উপনিষদে তেওঁক যুৱক বুলি নকয় তেওঁক দস্যু বুলি ক'ব তেওঁক নৰাধম বুলি ক'ব দস্যু বুলি ক'ব পাখণ্ড বুলি ক'ব পিখাচ বুলি ক'ব অসুৰ বুলি ক'ব ৰাক্ষস বুলি ক'ব তেওঁক যুৱকৰ মৰ্যাদা নিদিয়ে গতিকে কৈছে আশিষ্ঠু অৰ্থাৎ কৈছে যে সৎ স্বভাৱযুক্ত হ'ব লাগিব ফেয়াৰ মেনাৰ্ছ তেওঁৰ চৰিত্ৰ গতিকে তাৰুণ্য নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰত দ্বিতীয়তে কৈছে এ মোষ্ট ফাৰ্ম হাৰ্ট অতীব দৃঢ়চেতা কাপুৰুষ হ'লে নহ'ব তেওঁ উদাৰো হ'ব লাগিব সংকীৰ্ণ চেতাও হ'ব নালাগিব উদাৰো হ'ব লাগিব আকৌ ভীৰু আৰু কাপুৰুষৰ দৰে হ'লেও নহ'ব যদি এজন ভীৰু বা কাপুৰুষ হয় তেনেহ'লে 30 বছৰ হ'লেও তেওঁক উপনিষদে যুৱকৰ মৰ্যাদা প্ৰদান নকৰে তৰুণৰ মৰ্যাদা প্ৰদান নকৰে তাৰ পিছত কৈছে কি কৈছে দৃঢ়িষ্ঠুৰ পিছত কৈছে বলিষ্ঠ মানে কৈছে প্ৰভূত দৈহিক বলশালী হ'ব লাগিব এয়া উপনিষদে কোৱা কৈছে আশিষ্ঠু ফেয়াৰ মেনাৰ্ছ দৃঢ়িষ্ঠু এ মোষ্ট ফাৰ্ম হাৰ্ট আৰু বলিষ্ঠ গ্ৰেট ষ্ট্ৰেংথ আমি যদি অসমীয়াত কওঁ সৎ স্বভাৱযুক্ত আশিষ্ঠু অতীব দৃঢ়চেতা দৃঢ়িষ্ঠু আৰু প্ৰভূত দৈহিক বলশালী অৰ্থাৎ কৈছে যে বলিষ্ঠ যদি এই 6টা গুণ অৰ্থাৎ তেওঁ যদি শ্ৰেষ্ঠ হয় তেওঁ যদি ৰমণীয় হয় তেওঁ এজন যদি আমৃত্যু তেওঁ যদি বিশিষ্ট বিদ্যাৰ্থী হৈ থাকিব পাৰে তেওঁ যদি সৎ স্বভাৱযুক্ত তেওঁ যদি অতীব দৃঢ়চেতা আৰু তেওঁ যদি প্ৰভূত দৈহিক বলশালী তেনেহ'লে উপনিষদে তেতিয়াহে তেওঁক যুৱকৰ মৰ্যাদা প্ৰদান কৰিব তাৰ পিছত মই প্ৰথমতে কৈছিলোঁ যে ভৱিষ্যতৰ পৃথিৱী আমাৰ ভৱিষ্যতৰ ৰাষ্ট্ৰ নিৰ্মাণ কাৰ ওপৰত নিৰ্ভৰ কৰে এ ব্ৰেভ ফ্ৰেংক ক্লিন হাৰ্টেড যুৱকৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ যুৱকৰ ওপৰত নিৰ্ভৰ কৰে মানে ভৱিষ্যতৰ পৃথিৱীক নেতৃত্ব প্ৰদান কৰিব লাগিব যুৱকসকলে অৰ্থাৎ যুৱক হোৱাৰ অৰ্থ হ'ল আনফালেদি নেতা হ'বলৈ শিকিব লাগিব নেতা হ'ব পাৰিব লাগিব অৰ্থাৎ তেওঁৰ মাজত নেতৃত্বৰ গুণ বিকশিত হ'ব লাগিব তেনেহ'লে নেতৃত্বৰ গুণ কি লাগিব এজন মানুহ এজন যুৱকে নিজক যদি যুৱক কৰি ৰাখিব বিচাৰে এইসমূহ গুণৰ উপৰিও তেওঁ নিজৰ মাজত নেতৃত্বসুলভ গুণ বিকশিত কৰিব পাৰিব লাগিব নেতৃত্বসুলভ গুণ কি হ'ব আমাৰ ভাৰতীয় জ্ঞান প্ৰণালী মই কৈছোঁ অদ্ভুত সকলো কথাই ভাৰতীয় জ্ঞান প্ৰণালীৰ মাজত আছে সেইবোৰেই হয়তো এতিয়া বহু পাশ্চাত্যৰ মানুহে সেইবোৰেই হয়তো লৈ গৈ আপোনালোকক নানা ধৰণৰ ইংৰাজী নামকৰণেৰে তেওঁলোকে থেচিছ লিখিছে হয়তো আপোনালোকে প্ৰমাণ পাব আমি সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ মহান নাট্যকাৰ ভৰ্তৃহৰিৰ এখন গ্ৰন্থৰ নাম হ'ল নীতি শতকম মানে তাত 100টা স্বতন্ত্ৰ শ্লোক আছে
এই শ্লোকবোৰক সুভাষিত বুলি কোৱা হয় ভাৰতবৰ্ষত তেনেকুৱা সুভাষিত কিছুমানৰ আমি লেখকৰ নাম নাজানো কিছুমানৰ আমি লেখকৰ নাম জানো এই নীতি শতকম দৰাচলতে এখন সুভাষিতৰ সংগ্ৰহ সেই সুভাষিতৰ যিটো 63 নম্বৰ শ্লোক এই 63 নম্বৰ শ্লোকত ভৰ্তৃহৰিয়ে মহাত্মা ব্যক্তিসকলৰ প্ৰকৃতি কি হোৱা উচিত 6টা গুণ দিছে এই 6টা গুণ যদি থাকে তেতিয়াহে সেইজন ব্যক্তিক আমি মহাত্মা বুলি ক'ব পাৰিম নবল ম্যান বুলি ক'ব পাৰিম আৰু দৰাচলতে সেই 6টা গুণেই নেতৃত্বৰ গুণ সেই 6টা গুণ যদি নাথাকে মই কেতিয়াও এজন ভাল নেতা হ'ব নোৱাৰো সেই 6টা গুণ কি নীতি শতকমে কৈছে মই সন্ধি বিচ্ছেদ কৰি মই এটো পঢ়িছো অলপ মোৰ হয়তো মোৰ উচ্চাৰণত ভুল হ'ব পাৰে কিন্তু মই তথাপিতো মই প্ৰয়াস কৰিছো 63 নম্বৰ নীতি শতকম কৈছে বিপদী ধৈৰ্যম প্ৰথমটো গুণ বিপদী ধৈৰ্যম আপোনালোকে অলপ ধৰিব পাৰিছে তাত বিপদত ধৈৰ্য যেতিয়া বিপদত অৰ্থাৎ এডভাৰ্স সিচুৱেচনত ধৈৰ্য ধৰিব পাৰিব লাগিব কৈছে বিপদী ধৈৰ্যম তাৰ পিছত কৈছে অথ অভ্যুদয়ে ক্ষমা অৰ্থাৎ যেতিয়া আপোনাৰ একেবাৰে প্ৰসপাৰিটি হৈছে অভ্যুদয় হৈছে তেতিয়া আপুনি অহংকাৰী হলে নহব তেতিয়া আপোনাৰ মাজত ক্ষমা গুণ আমি আৰু অলপ ব্যাখ্যা কৰিম অভ্যুদয়ে ক্ষমা 2 নম্বৰ গুণ 3 নম্বৰ গুণৰ কথা কৈছে সদসী বাকপটুতা অৰ্থাৎ এলোকুৱেন্স ইন দি এসেম্বলি অৰ্থাৎ ৰাজহুৱা স্থানত সমবেত ব্যক্তিৰ সন্মুখত বক্তৃতা দিব পৰাকৈ তেওঁৰ বাকপটুতা থাকিব লাগিব তাৰ পিছত 4 নম্বৰটো কৈছে যুদ্ধি বিক্ৰম অৰ্থাৎ যুদ্ধত পৰাক্ৰমী হ'ব লাগিব যেতিয়া যুদ্ধ কৰিবলৈ যাব তেওঁ যদি ভীৰু আৰু কাপুৰুষ হয় তেনহলে তেওঁৰ নেতৃত্ব কোনো স্বীকাৰ কৰি নলব কৈছে যুদ্ধি বিক্ৰম তাৰ পিছত কৈছে যশস্বী স অভিৰুচি অৰ্থাৎ খ্যাতিৰ প্ৰতি তেওঁৰ এটা অভিৰুচি থাকিব লাগিব তাৰ অৰ্থ কি খ্যাতিৰ প্ৰতি অভিৰুচি শ্ৰী অৰবিন্দই কি ধৰণে হেতু ব্যাখ্যা কৰিছে মই কম কিন্তু আনজনে ব্যাখ্যা কৰিছে যে আসলতে ড্ৰাইভেন বাই নবল এম্বিশন অৰ্থাৎ এই যে কৈছে যশৰ প্ৰতি খ্যাতিৰ প্ৰতি অভিৰুচি তাৰ অৰ্থ এক প্ৰকাৰে আপুনি কৰিব পাৰে ড্ৰাইভেন বাই নবল এম্বিশন অৰ্থাৎ মহৎ লক্ষ্যৰ দ্বাৰা নিজে অনুপ্ৰাণিত হ'ব লাগিব তাৰ পিছত কৈছে বেচনম শ্ৰুতৌ শ্ৰুতি মানে বেদক বুজোৱা হয় কিন্তু আমি হেইটোৰ অৰ্থ কৰিব লাগিব অৰ্থাৎ অধ্যয়নৰ প্ৰতি আগ্ৰহ জ্ঞানৰ প্ৰতি তৃষ্ণা থাকিব লাগিব জ্ঞানৰ প্ৰতি তৃষ্ণা অধ্যয়নৰ প্ৰতি আগ্ৰহ থাকিব লাগিব আৰু কৈছে এই 6টা গুণ যদি থাকে কৈছে এই 6টা গুণে প্ৰকৃতি সিদ্ধম ইদংহি মহাত্মানম এই 6টা গুণেই হল মহাত্মাসকলৰ গুণ দৰাচলতে এই 6টা গুণেই নেতৃত্বৰ গুণ তেনেহলে এই 6টা গুণ মহাৰিষিয়ে ইংৰাজীত কি শব্দ কেইটা কৈছে মই কম তেওঁ যে সদসী বাকপটুতা অৰ্থাৎ বাকপটুতাৰ ক্ষেত্ৰত মহাৰিষিয়ে ইংৰাজীলৈ অনুবাদ কৰোতে শ্ৰী অৰবিন্দই কৈছে এলোকুৱেন্স ইন দি এসেম্বলি এলোকুৱেন্স ইন দি এসেম্বলি দ্বিতীয়তে এই যে কৈছে যে যুদ্ধি বিক্ৰম অৰ্থাৎ যুদ্ধত পৰাক্ৰমী হৈ থাকিব লাগিব কৈছে ইন দি ফিল্ড দি পুইচেন্ট আৰ্ম দি লায়নছ হাৰ্ট সিংহ হৃদয়ৰ হৈতে পৰাক্ৰমৰ হৈতে থাকিব লাগিব তাৰ পিছত প্ৰাউড লুকস আনশেকেন ইন ডিফিট এই যে বিপদী ধৈৰ্যম যেতিয়া বিপদী ধৈৰ্যম অৰ্থাৎ প্ৰাউড লুকস আনশেকেন ইন ডিফিট কিন্তু তাৰ পিছত কৈছে অথ অভ্যুদয়ে ক্ষমা কিন্তু কৈছে কি কৈছে বাট মডেষ্ট কাইণ্ড মাৰ্সি when victory crowns যেতিয়া মোৰ বিজয় হ'ব তেতিয়া মই মোৰ মাজত ক্ষমাসুলভ গুণ বিকশিত হ'ব লাগিব মোৰ মাজত করুণা বিকশিত হ'ব লাগিব কৈছে মডেষ্ট কাইণ্ড মাৰ্সি when victory crowns তাৰ পিছত কৈছে পেশনেট ফৰ বুকস হাই লাভ ফৰ লাৰ্নিং অৰ্থাৎ বেচনম শ্ৰুতৌ অৰ্থাৎ বেদ পঢ়া বুলি তেতিয়া কৈছিল আমি ৰূপক হিচাপে ধৰিব পাৰো কৈছে হাই কৈছে অৰ্থাৎ পেশনেট ফৰ বুকস হাই লাভ অফ লাৰ্নিং আৰু তাৰ পিছত কৈছে এই যে যেটো কলে যে যশস্বী স অভিৰুচি অৰ্থাৎ মহৎ লক্ষ্যৰ দ্বাৰা মহৎ চিন্তাৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হ'ব লাগিব কৈছে ড্ৰাইভেন বাই নবল এম্বিশন অৰ্থাৎ খ্যাতিৰ প্ৰতি যশৰ প্ৰতি আপোনাৰ অভিৰুচি থাকিব লাগিব যদি নেতা হ'ব বিচাৰিছে আৰু যদি খ্যাতি হ'ব লাগে আপুনি মহৎ কামৰ দ্বাৰা নিজক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব আৰু সেই কাৰণে মহাৰিষিয়ে হেতু ইংৰাজীত লিখিছে থটস টু ফেম ইনক্লাইন কৈছে দিস থিংস আৰ নেচাৰেল টু দি নবল মাইণ্ড যদিও এই নীতি শতকমত
নীতি শতকমত ভৰ্তি কৰিয়ে এইকেইটা মহাত্মাৰ গুণ হিচাপে কৈছে দৰাচলতে কিন্তু এই গুণকেইটাই নেতৃত্বৰ গুণ এই গুণকেইটা যদি বিকশিত নহয় তেনেহ'লে আমি এজন মানুহক আমি নেতা বুলি গ্ৰহণ কৰি নলম আমি নেতা বুলি গ্ৰহণ কৰি নলম এতিয়া এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে আপোনালোকৰ মাজত তেনেহ'লে এই যে আমি গুণসমূহৰ যে কথা ক'লোঁ এই গুণসমূহ কেনেকৈ বিকশিত হ'ব কেনেকৈ গুণসমূহ বিকশিত কেনেকৈ হ'ব আমাৰ মনত এটা কৌতূহল জাগ্ৰত হ'ব পাৰে বিকশিত হ'ব লাগিলে আমি নৱজন্ম ল'ব লাগিব আমি পুৰণা চেতনাৰ মাজতেই আমি এই গুণসমূহক বিকশিত কৰিব নোৱাৰোঁ এই গুণসমূহ যেতিয়া বিকশিত হ'ব আই উইল বি এ নিউ মেন আই হেভ টু বি ৰিবৰ্ণ মোৰ নতুনকৈ মোৰ নৱজন্ম হ'ব লাগিব আৰু নৱজন্ম হোৱাৰ অৰ্থ তাৰ যিটো প্ৰক্ৰিয়াটো কি ৰূপান্তৰ ট্ৰেন্সফৰ্মেশ্যন মই মোৰ নিজক ৰূপান্তৰিত কৰিব লাগিব আৰু সেইবাবেই অসমৰ আকাশ বতাহ বিগত শতিকাৰ 40ৰ দশকত অসমত জ্যোতিপ্ৰসাদে বাৰে বাৰে চিঞৰি গৈছিল যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ এই যে ৰূপান্তৰ যদি এই গুণসমূহক বিকশিত কৰিব বিচাৰিছে ইউ হেভ টু বি ৰেডি টু চেঞ্জ ইয়োৰ সেলফ কাৰণ যদি আপুনি নিজক পৰিৱৰ্তিত কৰিবৰ বাবে ৰূপান্তৰিত কৰিবৰ বাবে যদি প্ৰস্তুত নহয় তেনেহ'লে আপুনি এই গুণসমূহ কেতিয়াও বিকশিত কৰিব নোৱাৰিব আৰু এই গুণসমূহ যেতিয়া আপোনাৰ মাজত বিকশিত হ'ব ইউ উইল নো লংগাৰ be the same person you will become a new person you will be reborn আপুনি নতুনকৈ জন্ম লাভ কৰিব আপোনাৰ তেতিয়া নৱজন্ম হ'ব আৰু সেই কথাখিনিকে বৃহদাৰণ্য উপনিষদত যিটো কৈছে যে অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় আৰু সেইবাবে আমি ইয়াত জ্ঞানৰ কথা কৈছোঁ আমাক জ্যোতিপ্ৰসাদে এই কথাও কৈ গৈছে যে তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ আসলতে বৃহদাৰণ্যক উপনিষদৰ এই যিটো মন্ত্ৰৰেই সাবলীল অসমীয়া ভাষান্তৰ কৰিছিল আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যে তোৰে মোৰে আলু কৰে যাত্ৰা আমাক আলোক লাগিব তাৰপিছত আমি আমাৰ নিজক ৰূপান্তৰিত কৰিবৰ বাবে প্ৰস্তুত থাকিব লাগিব আৰু যেতিয়া আমি নিজক ৰূপান্তৰিত কৰিব পাৰিম তেতিয়া আমাৰ নৱজন্ম হ'ব আই উইল নো লংগাৰ বি দি সেম পাৰ্সন কিন্তু তাৰ বাবে প্ৰথম প্ৰয়োজনীয় বস্তুটো হ'ল আমাৰ এস্পিৰেশ্যন থাকিব লাগিব আমাৰ অভিপ্সা থাকিব লাগিব আৰু সেই অভিপ্সা কেনেকুৱা হ'ব লাগিব ইন্টেন্স হ'ব লাগিব তীব্ৰ হ'ব লাগিব সিনচিয়াৰ হ'ব লাগিব অকৃত্ৰিম হ'ব লাগিব আৰু অনেষ্ট হ'ব লাগিব সাধু হ'ব লাগিব কিন্তু তাৰ উপৰি মই তথাপিতো মই এটা বিশেষভাৱে যদি আমি এই যে ৰূপান্তৰৰ প্ৰক্ৰিয়াটোৰনো অৰ্থটোনো কি আমি সেই বিষয়ে অলপমান এটা মই ধাৰণা দি দিব খুজিছোঁ যে ৰূপান্তৰ মানে আমিনো কি কথা ক'ব বিচাৰিছোঁ অৰ্থাৎ শ্ৰী মায়ে কৈছে মই শ্ৰী মাৰ কথাৰ পৰা যিমান সংক্ষিপ্তভাৱে মই পাৰোঁ মই ক'ম কৈছে যে এই যে আমাৰ এম্বিশ্যন থাকে উচ্চাকাংক্ষা থাকে কৈছে উচ্চাকাংক্ষাক সংকল্পলৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব উচ্চাকাংক্ষাৰ দ্বাৰা মই কেতিয়াও নিজৰ মাজত নেতৃত্বৰ গুণ মই বিকশিত কৰিব নোৱাৰোঁ উচ্চাকাংক্ষাৰ পৰিৱৰ্তে কি লাগিব উচ্চাকাংক্ষাক ৰূপান্তৰিত কৰিব পাৰিব লাগিব সংকল্পলৈ অৰ্থাৎ এম্বিশ্যন হেজ টু বি ট্ৰেন্সফৰ্ম ইনটু উইল প্ৰথমটো চৰ্ত দ্বিতীয় চৰ্ত এই যে আমাৰ আশা আকাংক্ষা থাকে আমাৰ কামনা বাসনা থাকে ডেজিয়াৰ থাকে যিমান দিনলৈ আমাৰ মাজত ডেজিয়াৰ থাকিব তেতিয়ালৈকে আমিতো মহৎ আদৰ্শৰ দ্বাৰা নিজক অনুপ্ৰাণিত কৰাটো দূৰৈৰ কথা আমাৰ মাজত নেতৃত্বৰ গুণ বিকশিত হোৱাটোতো দূৰৈৰ কথা আমাক অশান্তিয়ে সদায় আক্ৰান্ত কৰিব অসুখী কৰিব গতিকে আমি কি কৈছে ডেজিয়াৰ হেজ টু বি ট্ৰেন্সফৰ্ম ইনটু ইয়াৰ্নিং এই ইয়াৰ্নিং শব্দটোৰ এটা ভাল অসমীয়া শব্দ আছে ধাউতি আপুনি আপোনাৰ কামনা বাসনাক ধাউতিলৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব আৰু এই যে ৰূপকোঁৱৰে কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে কেনেকেনো ৰূপান্তৰে জগত ধুনীয়া কৰে তাৰ মই এটা কেৱল মাত্ৰ আপোনালোকক ধাৰণা দিছোঁ যে ৰূপান্তৰে এই ধৰণেই জগত ধুনীয়া কৰে আৰু তাৰ পিছত কৈছে ইগাৰনেছ আমাৰ যিটো বেকুলতা থাকে কিবা এটা কাম কৰাৰ কাৰণে আজিয়েই কৰিব পাৰিব লাগিব কৈছে ইগাৰনেছ হেজ টু বি ট্ৰেন্সফৰ্ম ইনটু এস্পিৰেশ্যন অৰ্থাৎ আমাৰ বেকুলতাটোক আমি অভিপ্সালৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব আৰু সেইবাবে ৰূপকোঁৱৰে বাৰে বাৰে কৈ গৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে
এই যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে আৰু তাৰ পিছত আৰু এটা তেনেহ'লে তাৰ বাবে মই কেনেকৈ আৰম্ভ কৰিব লাগিব প্ৰথমতেতো মই ক'লোঁ যে এই যিটো যে আমাৰ অভিপ্সা থাকিব লাগিব ইণ্টেন্স এস্পিৰেশ্যন চিনচিয়াৰ এস্পিৰেশ্যন অনেষ্ট এস্পিৰেশ্যন মই নৱজন্মৰ বাবে প্ৰস্তুত হ'ব লাগিব নিজক ৰূপান্তৰিত কৰিবৰ বাবে মই প্ৰস্তুত থাকিব লাগিব কিন্তু তাৰ বাহিৰেও সেই ভৰ্তিহৰিৰ এই নীতি শতকমত কৈছে আমি বহুতে কৈছে যে পাৰভ্যতে ন খলু বিঘ্ন ভয়ে ন নিশ্চয় কিন্তু আমি কামবোৰ আৰম্ভই নকৰোঁ কিছুমানে যিসকল কৈছে যিসকল একেবাৰে যিসকল কৈছে যে পাৰভ্যতে ন খলু কৈছে যিসকল খলু মানে যিসকল খলু নাই ভৱিষ্যতে কিবা বিপদে দেখা দিব পাৰে গতিকে এই কামটো আৰম্ভ নকৰাই ভাল গতিকে কৈছে যে কিছুমান মানুহে আৰম্ভই নকৰে কোনে কৈছে পাৰভ্যতে ন খলু বিঘ্ন ভয়ে ন নিশ্চয় দ্বিতীয়তে কৈছে মধ্যম প্ৰকৃতিৰ এক শ্ৰেণীৰ মানুহ আছে কৈছে পাৰভ্য বিঘ্ন বিহতা বিৰমন্তি মধ্যা কৈছে যিসকল মধ্যাক অৰ্থাৎ মধ্যম শ্ৰেণীৰ ব্যক্তি তেওঁলোকে আৰম্ভ কৰে কিন্তু আৰম্ভ কৰি যেতিয়া বাধা বিঘিনিয়ে দেখা দিয়ে তেতিয়া লগে লগে কি বুলি কৈছে বিৰমন্তি তেতিয়া বিৰাম লৈ লয় কিন্তু তাৰ পিছত কৈছে বিঘ্নই পুনৰপি যিমানেই বাধা বিঘিনি নাহক কিয় কৈছে বিঘ্নই পুনৰপি প্ৰতিহন্য মানা সেইবোৰক প্ৰতিহত কৰি যিমানেই বিঘিনিয়ে আমাৰ কামৰ মাজত দেখা নিদিয়ক কিয় আমাৰ সংকল্পৰ মাজত দেখা নিদিয়ক কিয় যে বিঘ্নই পুনৰপি প্ৰতিহন্য মানা পাৰভ্যম উত্তম জনা ন পৰিত্যজন্তি যিজন উত্তম জনা পাৰভ্যম উত্তম জনা যিসকল উত্তম তেওঁলোকে পাৰভ্যম অৰ্থাৎ আৰম্ভ কৰে কিন্তু ন পৰিত্যজন্তি কেতিয়াও ত্যাগ নকৰে এইটো ভৰ্তিহৰিৰে নীতি শতকমত আছে ২৭ নম্বৰ নীতি শতকমত কৈছে গতিকে আমি এইখিনি কথা মই যুৱকসকলৰ উদ্দেশ্যে ক'লোঁ গতিকে কৈছে যে আমি বাধা বিঘিনি আহিলেও সেই বাধা বিঘিনিক অতিক্ৰম কৰি যদি যে পাৰভ্যম উত্তম জনা ন পৰিত্যজন্তি যদি যে বিঘ্নই পুনৰপি বিঘিনিয়ে দেখা দিব কিন্তু সেইবোৰক প্ৰতিহন্য মানা প্ৰতিহত কৰি মই কেতিয়াও মোৰ কামটোৰ বা মোৰ সংকল্প পৰিত্যাগ কৰিব নালাগিব আৰু সেইবাবে মই একেবাৰে শেষত শ্ৰী অৰবিন্দই কৈছে যে আমাৰ হাতত তেনেহ'লে আমি কি কৰিব পাৰোঁ কৈছে যে প্ৰয়াসেই প্ৰথম কাম আৰু দ্বিতীয় কৌশলো প্ৰয়াস তৃতীয় প্ৰয়াসো কৌশলেই তৃতীয় কৌশলো আমাৰ প্ৰয়াস যে কিবা এটা প্ৰয়াস নকৰাতকৈ কৈছে টু হেভ মেড দিছ এটেম্প is to have enabled the life of the race তেওঁ এটা বেলেগ প্ৰসংগত কোৱা কথা কৈছে যে আমি কিবা এটা প্ৰয়াস নকৰাতকৈ প্ৰয়াস কৰাটোৱেই শ্ৰেয়স্কৰ বুলি কৈছে যে প্ৰয়াস নকৰাতকৈ প্ৰয়াস কৰাটোৱেই শ্ৰেয়স্কৰ আৰু তাৰ পিছত কৈছে টু হেভ ফেইলড ইন ইট যে প্ৰয়াস কৰি যদি ব্যৰ্থও হৈছোঁ আনকি প্ৰয়াস নকৰাতকৈ তথাপি শ্ৰেয়স্কৰ আৰু তাৰ পিছত কৈছে যদি আমি কৈছে যে টু হেভ এচিভড ইভেন এ পাৰ্চিয়েল ছাকচেছ ইজ এ গ্ৰেট কণ্ট্ৰিবিউশ্যন আৰু যদি আমি প্ৰয়াস কৰি যদি কিঞ্চিত সফলতা লাভ কৰোঁ তেনেহ'লেতো সেয়া একেবাৰে যিটো আমি কওঁ গাখীৰতে মহৰ খুঁটি গতিকে প্ৰথম কৌশল হ'ল প্ৰয়াস দ্বিতীয় কৌশল হ'ল প্ৰয়াস তৃতীয় কৌশল প্ৰয়াস নকৰাতকৈ সদায় প্ৰয়াস শ্ৰেয়স্কৰ আনকি প্ৰয়াস কৰি ব্যৰ্থ হোৱাটো প্ৰয়াস নকৰাতকৈ শ্ৰেয়স্কৰ আৰু প্ৰয়াস কৰি যদি আমি কিঞ্চিত সফলতা লাভ কৰিব পাৰোঁ তেনেহ'লে সেয়া একেবাৰে যিটো আমি কওঁ কি কয় সোণত মানে সুৱাগা চৰা বুলি কওঁ যিটো আমাৰ গাখীৰতে মহৰ খুঁটি বুলি কওঁ একেবাৰে তেনেধৰণৰ কথা গতিকে মই আপোনালোকক আজি এই তাৰুণ্যৰ সংজ্ঞা তাৰুণ্যৰ তাৎপৰ্য তাৰুণ্যৰ গুৰুত্ব আৰু তাৰ সমানে নেতৃত্বৰ বাবে প্ৰয়োজনীয় যিবোৰ গুণ আৰু সেই গুণবোৰ কি ধৰণে বিকশিত হয় বা কি ধৰণে বিকশিত কৰিব আমি পাৰিম তাৰ এটা মই ইংগিত প্ৰদান কৰিছোঁ কিন্তু পিছত আমি এটা সম্পূৰ্ণ আমি এদিনৰ আলোচনা কেৱল এই গুণসমূহ আমি কি ধৰণে বিকশিত কৰিব পাৰোঁ এই বিষয়টোক লৈয়ে আমি অন্য এটা ভিডিঅ'ৰ সৈতে আমি অন্য এদিন আপোনালোকৰ সন্মুখত পুনৰ নিজকে উপস্থিত কৰিম ধন্যবাদ নমস্কাৰ